হেল্ল' গাইজ, মোৰ চেনেল অসমীয়া নাৰী দীপমণিলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমাৰ ঘৰলৈ আলহী আহিছে। আলহীৰ কাৰণে স্পেচিয়েলভাৱে মাংস মানে চিকেন আৰু এয়া কি আলু বনাইছোঁ। চিকেন আৰু আলু বনাইছোঁ। আলহী আহিছে, মোৰ ভাগিন হয়। মোৰ ভাগিন আৰু ভাগিনৰ ৱাইফ মানে পৰিবাৰ আৰু এটা 5 মহীয়া কেঁচুৱা আহিছে। তেওঁলোকৰ কাৰণে মই স্পেচিয়েলভাৱে এয়া মাংস বনাইছোঁ। মাংস আৰু আলু, ইয়াত আদা দিছোঁ, ৰচুন দিছোঁ, জলকীয়া দিছোঁ আৰু পিঁয়াজ দিছোঁ। আদা বটা, ৰচুন বটা, পিঁয়াজ বটা আৰু আলু আৰু একো দিয়া নাই। গতিকে আপোনালোকে মোৰ এই ভিডিঅ'টো আৰু কেনেকুৱা লাগিছে, আমি এনেদৰেই আলহী আহিলে বনাওঁ। আমি কোনো মচলা চচলা ইউজ নকৰোঁ। আমাৰ ঘৰত মচলাটো নচলে, অকল আৰু কোৱাৰ দৰে নহৰু, আদা আৰু পিঁয়াজ এইবিলাকেই চলে। মচলা কেতিয়াও ব্যৱহাৰ নকৰোঁ। এক কেৰাহী মাংস বনাইছোঁ আৰু এইপিনে মই বনাইছোঁ 1 কুকাৰ ভাত। ভাতটো মই বনাইছোঁ কুকাৰত বনাইছোঁ আজি ভাত। এয়া দেখিছেনে, 1 কুকাৰ ভাত বনাইছোঁ মই। আপোনালোকে চিনি পায় নাই জানো, মৰমী চাউল নিশ্চয় পাব লাগে আৰু মৰমী চাউলৰ 1 কুকাৰ ভাত বনাইছোঁ। আৰু এইপিনে মাংস বনাইছোঁ। মাংস একদম মুখাকৈ উতলি আছে, দেখিছেনে, এনেকৈ উতলি আছে মুখাকৈ। আৰু এইপিনে মই বনাবলৈ লৈছোঁ চালাড। চালাড বনাইছোঁ, এয়া তিয়ঁহ, পিঁয়াজ, জলকীয়া আৰু বিলাহী চালাড বনাইছোঁ। এনেকৈ আমাৰ পাকঘৰ আৰু আপোনালোকক দেখুৱাই থাকোঁ। আমাৰ পাকঘৰ এখন বিচনা, ডাঙৰ বিচনা। ইয়াত বহুত কেকি আছে চাওক, কুকাৰ চুকাৰ, ভাতৰ ডেকচি, ডিমৰ প্লেট, ডিম, বহুত কেকি আছে। আৰু মই এনেকৈ থওঁ, কাৰণ মই বিচাৰি থাকি বৰ বেয়া পাওঁ। মানে এইখিনি দেখিছে, এই লোকেল মুৰ্গী ডিম আৰু এইখিনি হৈছে হেৰি ডিম, কি কয়, চালানী ডিম। এনেকৈ আৰু এইখিনি পাচলি চাওক, পাচলি আনি থৈছোঁ, পাচলি আনি থৈছোঁ। এনেকৈ ৰাখোঁ আৰু মানে মই মেলি কৰি থৈ ভাল পাওঁ। মানে ষ্টেণ্ডত ৰাখি মই বেয়া পাওঁ। ষ্টেণ্ডত মই কেৱল কাঁহী বাতিহে ৰাখোঁ ষ্টেণ্ডত। ফিল্টাৰ চিল্টাৰ থাকে আৰু সেইটোতো ডাষ্টবিন, আমাৰ ডাষ্টবিন থাকে। আৰু মই খাওঁ বিশেষ চুগাৰ থকাৰ কাৰণে চুগাৰ ফ্ৰী চেনি ব্যৱহাৰ কৰোঁ। দেখিছেনে, চুগাৰ ফ্ৰী চেনি। আপোনালোকেও খাবচোন, দিনটোত অকণমান খাব, এবাৰ খাব চুগাৰ ফ্ৰী চেনি খাওঁ। যিসকলে চুগাৰ আছে তেখেতলোকে এইটো খাব, চুগাৰ ফ্ৰী চাহত দি, লাল চাহত দি খাব পাৰে। খাবচোন, মই খাওঁ। এয়া বনাই আছোঁ, এতিয়া খাম আৰু অলপ দেৰি পিছত। এতিয়া খাব হোৱা নাই, চালাড ৰেডি কৰিছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। মই আজি নোলালোঁ। আপোনালোকে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।